মৰ্ণিং ব্ৰেকফাষ্ট কৰি আমি জল্দিকে গৈ পালোঁ নগাঁৱত থকা জগন্নাথ মন্দিৰ। মন্দিৰৰ কাৰণে এতিয়া চাকি ধূপ ল'লোঁ আৰু মন্দিৰৰ ভিতৰত সোমালোঁ। এয়া হৈছে বাহিৰৰ পৰা মন্দিৰ ভাগ। দেউতাককে দিলোঁ চাকিকেইগছ জ্বলাই দিবলৈ। এই মন্দিৰটোত যে বহুত পাৰ থাকে। যেতিয়াই আহোঁ পাৰ কিন্তু কোনোদিন কম হোৱা দেখা নাই আজিলৈকে। এতিয়া ভিতৰৰ ভাগ চাওঁ আহক মন্দিৰৰ। এয়া ছোৱালীয়ে ভিডিঅ' কৰি দিছিলে মোক। আচলতে কালি এখন শৰাই দিছিলোঁ আৰু আপোনালোকে জানেই যে ইহঁত দুইজনী বাৰ্থডে আছিলে 1 মাৰ্চৰ দিনাখন। আৰু ইতিমধ্যে ৰিলছ বা ফটোজবোৰতো দেখিছে মোৰ পেজত নহয় জানো। এয়া হৈছে মন্দিৰৰ মেইন থাপনা ভাগ। ইমান ধুনীয়া চাওকচোন। এইটো হৈছে জগন্নাথ মন্দিৰ আৰু এই মন্দিৰটো আচলতে এক ৰহস্য আছে। সেই ৰহস্যটো মই আপোনালোকক পিছে পৰে ক'ম কেতিয়াবা। আৰু নগাঁৱৰ চাগে এনেকুৱা কোনো মানুহেই নাই নেকি যিয়ে জগন্নাথ মন্দিৰ অহা নাই নহয় জানো। তাৰপিছত আমি প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ নিজৰ সাধ্য অনুযায়ী বাহিৰত থকা লোকসকলক কিবা এটা দিলোঁ। তাৰপিছত পালোঁগৈ মিণ্ট লিফ। এতিয়া মিণ্ট লিফৰ ভিতৰত কি হ'ল সেয়া ভিডিঅ' নেক্সট এটা ভিডিঅ'ত দিম বা